আজি জুতি লগালোঁ কলডিল মিহি মিহিকৈ কাটি ল'লোঁ, লগতে বেচন লৈ ল'লোঁ আৰু ইফালে পিঁয়াজ কাটি ল'লোঁ, লগতে অকণমান নহৰু আদা থেতেলিয়াই ল'লোঁ জলকীয়া সৈতে। বেচনখিনিৰ লগতে মই জোখ অনুযায়ী নিমখ হালধি দি লৈছোঁ, লগতে অকণমান মই ৰেড চিলি গুড়া দিছোঁ আৰু ধনিয়া পাউডাৰ অকণমান দি দিছোঁ। সেইখিনি মই মিক্স কৰাৰ পাছতে কলডিলখিনি দি এনেকৈ অকণমান পানী অকণমান দি পেলাই মই ধুনীয়াকৈ বস্তুখিনি মিলাই লৈছোঁ। অকণমান দেৰি ৰাখি থৈ দিলোঁ। থোৱাৰ পাছতে মই কেৰাহীটো পাতি ল'লোঁ। কেৰাহীটো পাতি পেলাই মই এইফালে ৰিফাইন তেল অকণ দি ল'লোঁ। ৰিফাইন তেলখিনি গৰম হ'বলৈ দিম এতিয়া ধুনীয়াকৈ। জোখ অনুযায়ী তেলটো দিলেই হৈ গ'ল আৰু মই যিহেতু অকণমান পকৰি সৰহকৈ বনাইছোঁ সেইকাৰণে তেলকণ অকণ সৰহকৈ দিছোঁ। আৰু তেলখিনি থাকিলেও একো নাই, পাছত মই কাঢ়ি দিয়াৰ পাছত মই তেলখিনি আকৌ থৈ দিব পাৰোঁ, কিবা বনাই খাই দিম লগে লগে। এইফালে মই এটা এটাকৈ এনেকৈ পকৰি বনাই আছোঁ। মই বেছি সৰহকৈও নিদিওঁ, 4-5টাকৈ দিম, তেতিয়া লৰাবলৈ ভাল হয়। অকণমান দেৰি হোৱাৰ পাছতে একবাৰ পলটি কৰি দিছোঁ। এইফালে মোৰ পকৰি প্ৰায় ৰঙচুৱা হৈয়ে গ'ল, কাঢ়িব পৰা হৈ গ'ল। কলডিলৰ পকৰি আপোনালোকে খাই পাইছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'খিনি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক চাই ভাল পালে মোক ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এনেকৈ কমকৈ মই বনালোঁ, যিহেতু অকণমান সৰহকৈ লৈছোঁ পকৰি বনাবলৈ, 4-5টাকৈ বনাই গৈছোঁ এনেকৈ। আজি মোৰ পকৰি ৰেডি হৈ গ'ল। খাই বিৰাটে টেষ্টি লাগিলে। যদিও নাই খোৱা আপোনালোকে খাই চাব, আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আজিলৈ বাই বাই।